সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ পুহ মাহৰ 13 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2023 চনৰ ডিচেম্বৰ মাহৰ 30 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয়া তিথি। দিনৰ 8:23 চলি থাকিব। তাৰপাছত চতুৰ্থী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ, শেষ ৰাতি 5:01 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:12 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:35 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ হ'ব ৰাক্ষস কণ, বৰাহৰ অস্থি, বায়ু যোগ হ'ব। অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু শেষ ৰাতি যদি 5:01 যোৱাৰ পিছত কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু সিংহৰ ৰাশি হ'ব ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ হ'ব। বান্দৰৰ অস্থি অস্তুত্তৰী মতে মংগলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:46 পৰা 10:05। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:47 পৰা 2:36। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত কোনো আত্মীয় ব্যক্তিৰ আগমনৰ সম্ভাৱনা আছে। আজি অৱশ্যে এওঁলোকৰ আশা আকাংক্ষাসমূহ বৃদ্ধি পাব। বিভিন্ন ধৰণৰ আশা মনলৈ আহি থাকিব পাৰে। কিন্তু আজি নিচাযুক্ত দ্ৰব্য যদি সেৱন কৰাৰ অভ্যাস আছে তেনে ক্ষেত্ৰত ধন খৰচৰ মাত্ৰা বাঢ়িব পাৰে। আজি সন্ধিয়া এই ৰাশিৰ ব্যক্তিসকলৰ কোনো বিশেষ কাম সুকলমে হৈ পৰিব, যাৰ বাবে সন্ধিয়াৰ সময়খিনি আপোনাৰ আনন্দদায়কভাৱে পাৰ হ'ব। আজি কিন্তু কাজিয়া পেচালৰ পৰা দূৰত থকাই আপোনাৰ ভাল হ'ব। হয়তো সৰু সুৰা মতভেদত লিপ্ত হ'বলগীয়া হ'ব পাৰে, গতিকে দূৰত থকাটো ভাল হ'ব। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলে যি কাম কৰিব সেই কাম হয়তো মন পচন্দৰ নহ'বও পাৰে। গতিকে হয়তো আপোনাৰ পচন্দ মতে আজি কামসমূহ নহ'ব পাৰে, কিন্তু বাকী অন্য সকলো দিশত শুভদায়ক। বন্ধুত্বৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো শুভ দেখা পোৱা গৈছে। আজি বজাৰ সমাৰ হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে। বাকী শিক্ষা ক্ষেত্ৰতো আজি এওঁলোকৰ শিক্ষাৰ্থীসকলৰ দিনটো আগ্ৰহ ধাউতি বাঢ়িব। আজি ইয়াৰ বাহিৰে দিনটোত শুভ সংখ্যা থাকিব এওঁলোকৰ 5 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশি ব্যক্তিসকলে আজি প্ৰাকৃতিক পৰিৱেশ দৰ্শন কৰা দেখা যাব। গতিকে হয়তো সৰু সুৰা যাত্ৰা, সৰু সুৰা ভ্ৰমণ আজি হ'ব পাৰে। আজি কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতিও এওঁলোকে যত্ন আৰু গুৰুত্ব যথেষ্ট দিয়া দেখা যাব। আজি দিনটো আপোনাৰ বাবে লাভদায়ক দেখা পোৱা গৈছে। বন্ধুৱে কোনো সময়ত হয়তো আপোনাক সহায় কৰিব পাৰে। আজি গোটেই দিনটোৰ ভিতৰত সন্ধিয়া হয়তো কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে সন্ধিয়াৰ সময়খিনিত খৰচ অকণমান বাঢ়িব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি সকাৰাত্মকভাৱে পাৰ হ'ব। আজি দিনটোৰ আৰম্ভণিতে হয়তো অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে। সৰু সুৰা কাম কৰিয়ে হয়তো আজি ভাগৰ লাগিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ খুব প্ৰিয় ব্যক্তি কোনোবাক আজি লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে।
হঠাৎ কিবা ছাৰপ্ৰাইজ আজিৰ দিনটোত হয়তো লাভ কৰিব পাৰে এই বিশেষ ব্যক্তিসকলে। বাকী কিন্তু এওঁলোকৰ ধৈৰ্য শক্তি অকণমান কমিব পাৰে। কোনো কথাই কোনো কামে হয়তো ধৈৰ্য নতুবা খঙৰ মাত্ৰা অকণমান বঢ়াব পাৰে। বাকী অন্য সকলো দিশত দিনটো শুভভাৱে পাৰ হ'ব। বিশেষকৈ আজি শিক্ষাত তেওঁলোকৰ পিতৃ মাতৃৰ উপদেশ নতুবা পিতৃ মাতৃৰ কথামতে আজি পঢ়া শুনা হয়তো কৰিবলগীয়া হ'ব পাৰে। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো হাঁহি ধেমালিৰ মাজেৰে পাৰ হ'ব। আপোনাৰ হাঁহি ধেমালি আনক আজি কিছু আপোনাৰ পিনে আকৰ্ষিত কৰি তোলাও দেখা যাব। আজি ভাল প্ৰতিভাসমূহ আপোনাৰ বিকাশ হ'ব। গতিকে ভাল কামত আগভাগ ভাল কামত অংশগ্ৰহণৰ সম্ভাৱনা যথেষ্ট আছে। কিন্তু নতুন বন্ধুৰ সৈতেও হয়তো আজি যোগাযোগ হ'ব পাৰে। কোনোবা নতুন বন্ধুৰ সৈতে চিনাকি হ'ব পাৰে। আজি প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত পৰিয়ালৰ হয়তো কিবা আলোচনা হ'ব পাৰে। বাকী ইৰাশী ব্যক্তিসকলে আজি চেষ্টাত অকণমান হয়তো সফলতা কমকৈ পাব পাৰে। গতিকে কষ্ট অকণমান বেছিকৈ কৰাৰ ফলতহে আপুনি সফল হ'ব পাৰিব। কিন্তু আজি বৈবাহিক স্থিতি অতি সুন্দৰ। আজি কিবা সুস্বাদু ভোজন আপুনি ক'ৰবাত হয়তো খোৱাৰ সুবিধা পাব পাৰে। ক'ৰবাত ওলাই গ'লেও হয়তো সুস্বাদু ভোজন খোৱাৰ সুবিধা পাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি আকস্মিকভাৱে কিবা ভাল খবৰো পাব পাৰে দিনটোৰ শেষৰ ভাগত। কিবা খবৰ অহাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলৰ আজি অকণমান মনত উদ্বিগ্নতা বাঢ়িব পাৰে। বাকী কিন্তু অন্য সকলো দিশত তেওঁলোকৰ দিনটো শুভভাৱেই পাৰ হ'ব। শুভ সংখ্যা আজি বিশেষভাৱে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি ধনৰ আদান প্ৰদান হ'ব পাৰে। গতিকে ধন কিছু আহিব, কিছু খৰচ হোৱাও দেখা যাব। আজি কিবা কাৰণবশতঃ সন্ধিয়াৰ সময়ত ভাল খবৰ পাব পাৰে। কিন্তু সৰু সুৰা কাম কৰিলেই হয়তো অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে। কিন্তু এওঁলোকৰ আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ এওঁলোকে সৌভাগ্য লাভ কৰিব। আজি শাৰীৰিকভাৱে দিনটোৰ সন্ধিয়াৰ সময়খিনি অকণমান সবল হৈ পৰিব। দিনটোৰ আৰম্ভণিত অকণমান দুৰ্বল হ'ব পাৰে। সন্ধিয়াৰ ভাগত সবলতা আহিব। কিন্তু কোনোবা ব্যক্তিয়ে আজি আপোনাক হয়তো ধন বিচাৰিব পাৰে। ধন ধাৰে কোনোবা ব্যক্তি আপোনাৰ ওচৰলৈ বিচাৰি অহা দেখা যাব। ইয়াৰ বাহিৰে যি কাম কৰি ভাল পায় তেনে কামতহে এওঁলোকক আজি আগভাগ লোৱা দেখা যাব। যিকোনো কামত তেওঁলোকৰ সিমান মন নবহে। ভৱিষ্যতৰ চিন্তা অকণমান চলি থাকিব পাৰে। আজি প্ৰিয়জনক হয়তো পৰ্যাপ্ত সময় আপুনি দিব নোৱাৰিব পাৰে, যাৰ বাবে খং ৰাগ অকণমান কিছু বাঢ়িব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিগত কামসমূহ সুকলমে হৈ পৰিব। যি ব্যক্তিগত কিবা কাম কৰিবলগীয়া আছে সেই কামসমূহ আজি সুকলমে হৈ পৰিব। বাকী শিক্ষাৰ্থীসকলৰ আজি আকস্মিক হয়তো কিবা বিদ্যাৰ ক্ষেত্ৰত খৰচ কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। শুভ সংখ্যা আজি বিশেষভাৱে থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ আজি মনত উচ্চ চিন্তাধাৰা আহিব। গতিকে ভাল কিবা চিন্তা আজি মনত আহিব পাৰে। অৱশ্যে বেছিকৈ যাত্ৰা কৰিলে আপোনাৰ অকণমান হয়তো স্বাস্থ্য দুৰ্বল হ'ব পাৰে। কিন্তু যাত্ৰা কৰাৰ আজি সম্ভাৱনা প্ৰবল আছে। আজি এই ৰাশি ব্যক্তিসকলে মন পচন্দৰ কামত ক্ষেত্ৰত তেওঁলোকে ধন খৰচ কৰা দেখা যাব। অৱশ্যে ধন খৰচ কৰিও এওঁলোকৰ আজি সুখী অনুভৱ কৰা দেখা যাব। আজি দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতেই পাৰ হ'ব। আজি প্ৰিয়জনৰ কোনো কথাই হয়তো মনত অকণমান আঘাত দিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ ইচ্ছা শক্তি প্ৰবল বাঢ়িব। দৃঢ় ইচ্ছা শক্তি বৃদ্ধিৰ বাবে আজি অসম্ভৱ কামো এওঁলোকে সম্ভৱ কৰি তুলিব পাৰিব। কিন্তু স্বাস্থ্যৰ অকণমান যত্ন ৰাখিলে বাকী অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। বিদ্যাত তেওঁলোকৰ বিভিন্ন দিশত শিক্ষা আজি প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 4 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশি ব্যক্তিসকলৰ আজি মনত উৎসাহ ভাৱ বৃদ্ধি পাব। গতিকে পজিটিভ এনাৰ্জি
আপোনাৰ ভিতৰত আজি থাকিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি আৰ্থিকভাৱে ক'ৰবাত লাভান্বিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নতুন আৰ্থিক পৰিকল্পনাসমূহ সফল হ'ব। পাবলগীয়া ধন আজিৰ প্ৰাপ্তিৰো সম্ভাৱনা যথেষ্ট আছে। আজি কোনোবা ধাৰ্মিক স্থললৈ হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। আজি কোনোবা আপোনাৰ প্ৰিয় ব্যক্তিৰ কিবা হয়তো সুখবৰ আহিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়ত নিজৰ কিবা পুৰণা কাম কৰি শেষ কৰা দেখা যাব। হয়তো মন পচন্দৰ কামো এওঁলোকে আজৰি সময়ত আজি কৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি জীৱনসংগী আপোনাৰ সকলো ক্ষেত্ৰত সহায় কৰিব। সকলো ক্ষেত্ৰত ছাপোৰ্ট আপুনি জীৱনসংগীৰ পৰা লাভ কৰিব। অকণমান হয়তো দিনটোৰ সন্ধিয়াৰ সময়খিনিত ব্যস্তভাৱে পাৰ কৰিবলগীয়া হ'ব পাৰে। সন্ধিয়াহে হয়তো আপোনাৰ কামৰ বোজা অকণমান বাঢ়িব পাৰে। বাকী কিন্তু এওঁলোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি নতুনত্বৰ যোগ আছে। গতিকে নতুনকৈ কিবা হয়তো পঢ়া শুনা কৰাৰ ইচ্ছা মনত আহিব পাৰে। লগতে আজি এওঁলোকৰ পিতৃৰ কিবা ভাল উপদেশ লাভ কৰিব। পিতৃয়ে আপোনাক আজি মৰম চেনেহ আৰু হয়তো কিবা ক্ষেত্ৰত সহায় সহযোগিতাও কৰিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 2 আৰু শুভ ৰং হ'ব ৰঙা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলে নিজৰ আজি পাৰিলে যিমান পাৰে স্বাস্থ্যৰ যত্ন ৰাখিব। কিয়নো হয়তো বিগত দিনৰ পৰাই অকণমান স্বাস্থ্য দুৰ্বল হৈ আছে। আজি স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। আজি কোনোবা ভাতৃ ভগ্নীয়ে হয়তো আপোনাক ধনৰ হয়তো সহায় বিচাৰিব পাৰে। তেনে ক্ষেত্ৰত আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে। বাকী বিবাদৰ পৰা অকণমান দূৰত থকাই ভাল হ'ব। কোনো কথাত হয়তো সৰু সুৰা কথাতেই বিবাদ হ'ব পাৰে। আজি বিশেষকৈ প্ৰিয়জনৰ সৈতেও হয়তো বিবাদ হ'ব পাৰে। আজি হঠাৎ কিবা সুখবৰে আপোনাৰ মনত আনন্দ আৰু অকণমান বৃদ্ধি কৰিব। গতিকে হঠাৎ আকস্মিক কিবা সুখবৰ হয়তো দিনটোৰ যিকোনো সময়ত আপুনি লাভ কৰিব পাৰে। আজি কথা বতৰা তেওঁলোকৰ কিছু মধুৰতা আহিব। গতিকে আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলিব। গতিকে দিনটোত আপোনাৰ প্ৰভুত্ব বিস্তাৰ পাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি সুন্দৰ। কিয়নো ঘৰত আজি আপুনি কোৱা কথাবোৰ মানি চলিব। নতুবা ঘৰত কোনো ধৰণৰ কাজিয়া পেচালৰ সূত্ৰপাত নহয়। খুব আনন্দদায়কভাৱে আজি ঘৰত দিনটো আপোনাৰ পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ অকণমান অৱশ্যে মধ্যম। কিয়নো হয়তো পঢ়াত আপুনি মনোযোগ দিব নোৱাৰিবও পাৰে কিবা কাৰণবশতঃ। বাকী অৱশ্যে এওঁলোকৰ আজি বিভিন্ন কামত হয়তো ভৱিষ্যতৰ চিন্তা অকণমান বাঢ়িব পাৰে। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ প্লেন আজিৰ দিনটো তেওঁলোকৰ মনত চলি থাকিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 5 আৰু শুভ ৰং হ'ব ৰূপালী। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি হাঁহি আৰু ফূৰ্তিয়াল স্বভাৱে কিছু সমাজত লোকপ্ৰিয়তা বৃদ্ধি কৰিব। গতিকে সমাজত সকলোৱে আপোনাৰ পিনে আজি কিছু আকৰ্ষিত হৈ পৰাও দেখা যাব। আনক অনুপ্ৰেৰণা দিয়াও দেখা যাব এওঁলোকক। কিন্তু এওঁলোকৰ বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাত অতিপাত শুভ। কিয়নো বিভিন্ন দিশত আজি পঢ়াত আগ্ৰহ বাঢ়িব। কিন্তু কোনোবা ক্ষেত্ৰত ধন হয়তো খৰচ অদৰকাৰী ক্ষেত্ৰত হ'ব পাৰে। ধনৰ লেনদেন কৰাৰ ক্ষেত্ৰত অকণমান সতৰ্ক হোৱাটো ভাল হ'ব। সামাজিক উৎসৱ, সমাজৰ কিবা কাম কাজত আপুনি হয়তো অংশগ্ৰহণ কৰাৰ সুবিধা পাব পাৰে। অৱশ্যে কোনো আজি প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। আজি প্ৰিয়জনৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনা অকণমান দেখা গৈছে। গতিকে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। আজৰি সময়ৰো এওঁলোকৰ আজি সদুপয়োগ হ'ব। আজৰি সময়তো এওঁলোক অকণমান সময়ো এনেই নাথাকে। আজি পুৰণা বন্ধুকো লগ পাব পাৰে। কোনো পুৰণা বন্ধুৰ সৈতে যোগাযোগ হ'ব পাৰে। আশা আকাংক্ষাসমূহ যথেষ্ট বাঢ়িব। ভৱিষ্যতৰ আশা, ভৱিষ্যতৰ চিন্তা এওঁলোকৰ মনত চলিব পাৰে। অৱশ্যে ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ হৈ থকা দেখা যাব। কিন্তু এওঁলোকৰ আজি কোনোবা ক্ষেত্ৰত যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা নতুবা বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ আজি মনত আনন্দ বৃদ্ধি পাব। কিবা কাৰণত মনত আজি আনন্দ বৃদ্ধি পোৱা দেখা যাব। আজি কোনোবা প্ৰভাৱশালী ব্যক্তিৰ হয়তো
পজিটিভ কথাই আপোনাৰ আজি উৎসাহ আৰু অকণমান বৃদ্ধি কৰিব। আজি আৰ্থিকভাৱেও আপোনাৰ হাতত ধন টকা পইচা থাকিব, গতিকে ধনৰ বৰ বিশেষ অভাৱ নহয়। আজি ধন উপাৰ্জন কৰাৰো হয়তো সুবিধা আপুনি পাব পাৰে। আজি ঘৰৰ কোনো সদস্যৰ কথা বতৰাই অকণমান হয়তো মনত আঘাত দিব পাৰে। বাকী কিন্তু এওঁলোকৰ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে, দূৰত্ব বাঢ়িব পাৰে। সামাজিক ধাৰ্মিক এনেধৰণৰ কোনোবা কামত কোনোবা ক্ষেত্ৰত সভা অনুষ্ঠানত অংশগ্ৰহণৰ সম্ভাৱনা আজি প্ৰবল আছে। আজি সেই ব্যক্তিসকলৰ অৱশ্যে বন্ধুৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব। কোনোবা বন্ধুৰ সৈতে বহু কথা বতৰা কৈ এওঁলোকে দিনটো পাৰ কৰা দেখা যাব। কিন্তু এওঁলোকৰ আজি শিক্ষা ক্ষেত্ৰত বিশেষকৈ হয়তো কোনোবা শিক্ষাগুৰুৰ প্ৰিয় শিক্ষাগুৰুৰ ভাল উপদেশ আজিৰ দিনটোত পাব পাৰে। শিক্ষাগুৰুৱে আপোনাক পৰ্যাপ্ত সহায় উপদেশ দিয়া দেখা যাব। বাকী অন্য সকলো দিশত দিনটো শুভভাৱে পাৰ হ'ব। বিশেষকৈ এওঁলোকৰ আজি ঘৰত থকাৰ বিপৰীতে ঘৰৰ বাহিৰতহে দিনটোৰ বেছি সময় পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা অৱশ্যে থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশি। মকৰ ৰাশি যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মনত আজি কিবা কাৰণত আনন্দ বৃদ্ধি পাব। অৱশ্যে এওঁলোকে নিজৰ অকণমান চকুৰ যত্ন ৰখাটো ভাল হ'ব। আজি এই ৰাশি ব্যক্তিসকলৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু হাতত ধন আহিলে কিছু ধন খৰচো হ'ব, গতিকে মধ্যমভাৱেই পাৰ হ'ব। ধন আপুনি নিশ্চয় লাভ কৰিব, কিন্তু অকণমান কষ্টৰ ফলতহে আপুনি ধন লাভ কৰিব। গতিকে কষ্ট কৰক, নিশ্চয় আজিৰ দিনটোত আপুনি ধন লাভ কৰিব। আজি কিবা কাৰণবশতঃ হয়তো ঘৰৰ পৰা অকণমান ক'ৰবাত দূৰত যাবলগীয়াও হ'ব পাৰে। আজি নতুনকৈ প্ৰেম সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠাৰ সম্ভাৱনা প্ৰবল আছে। আজি সংগীত শুনাৰ ইচ্ছা অকণমান বাঢ়িব পাৰে, নতুবা মিউজিকৰ ক্ষেত্ৰত আজি কিছু ৰুচি বৃদ্ধি পাব। আজি ঘৰৰ পৰা এই ৰাশি ব্যক্তিসকলে ক'ৰবাত যোৱাৰ সময়ত খুব পজিটিভভাৱেই যাব, কিন্তু হয়তো অহাৰ সময়ত অকণমান মনত নিৰাশ ভাৱ উপজিব পাৰে। বাকী হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। বিশেষকৈ কোনো প্ৰিয় ব্যক্তিক প্ৰিয় বন্ধুক হয়তো লগ পাব পাৰে। আত্মবিশ্বাস যিমান পাৰে বৃদ্ধি কৰিব, কিয়নো কোনোবা সময়ত হয়তো অকণমান মনোবল কমিব পাৰে। গতিকে আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰিলে সকলো দিশত আপোনাৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি শিক্ষাৰ্থীসকলৰ বাবে বিশেষকৈ কিবা হয়তো গ্ৰন্থ অধ্যয়ন কৰাৰ আগ্ৰহ অইন দিনৰ তুলনাত আৰু অকণমান বৃদ্ধি পাব। বাকী এওঁলোকৰ হয়তো কোনোবা শিশুৱে অকণমান দিনটো আমনি কৰিব পাৰে। শিশুৰ সৈতে দিনটোৰ কিছু সময় আপুনি প্ৰয়োজনকৈ অকণমান বেছি সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব আজি সোণালী। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলে আজি উত্তম ভোজন ক'ৰবাত গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। লগতে আজি স্বাস্থ্যৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভদায়ক, কিয়নো স্বাস্থ্য সুস্থ সবল হৈ পৰিব। ব্যৱসায়ত লাভ, ব্যৱসায়ত বিভিন্ন ক্ষেত্ৰত উন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে, যাৰ বাবে আপোনাৰ সুখ আপোনাৰ আনন্দ বৃদ্ধি পাব। আজি কোনোবা সমস্যাই হয়তো বিশেষকৈ ঘৰুৱা সমস্যাই মনত অকণমান চঞ্চলতা আনিব পাৰে। আজি দিনটোৰ বেছি সময় আপোনাৰ ঘৰৰ বাহিৰতে পাৰ হ'ব, কিন্তু এই ৰাশি ব্যক্তিসকলৰ সাহস আৰু আত্মবিশ্বাস যথেষ্ট বাঢ়িব। কোনো সম্বন্ধীয় ব্যক্তিয়ে হয়তো আপোনাক ধন ধাৰে বিচাৰিব পাৰে, নতুবা তেনে ব্যক্তিক আপুনি ধন দিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। হয়তো ঘৰৰে হওক নতুবা নিজৰ ব্যক্তিগতই হওক, আজি কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব। ইয়াৰ বাহিৰে এওঁলোকে ক'ৰবাত প্ৰশংসাৰ পাত্ৰ হৈ পৰিব। কোনো কথাই হয়তো আপোনাৰ অনুপস্থিতিত কোনো ব্যক্তিয়ে আপোনাৰ প্ৰশংসা কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ আজি মনত অকণমান উদ্বিগ্নতা বাঢ়িব, কিয়নো পঢ়াত ধৈৰ্য একেবাৰে কম হৈ পৰা দেখা যাব এই কুম্ভ ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে। বাকী অন্য সকলো দিশত শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। শুভ সংখ্যা বিশেষভাৱে থাকিব এওঁলোকৰ 1 আৰু শুভ ৰং হ'ব ক'লা। শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি নানা প্ৰকাৰৰ সুখ বৃদ্ধি পাব। গতিকে বিভিন্ন ধৰণৰ হয়তো ভাল খবৰ আপোনাৰ ওচৰলৈ আজি আহিব পাৰে। আজি মানসিক শক্তিৰ লগে লগে এওঁলোকৰ শাৰীৰিক
উৰ্জাও বাঢ়িব। গতিকে বেমাৰ আজাৰ যদি চলি আছিল সেই বেমাৰ আজাৰৰ পৰাও কিছু সকাহ লাভ কৰিব। আৰ্থিকভাৱে আপোনাৰ দিনটোত আজি সবলতাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে ধন টকা পইচাৰ বৰ বিশেষ আজি দিনটোত অভাৱ নহয়। যদি কোনোবা ব্যক্তিয়ে ধন ধাৰেও লৈ থৈ দিছিল সেই ধনো হয়তো উভতাই আজি পাব পাৰে। আজি হয়তো ঘৰৰ কিবা কাম কৰিব দিলে হয়তো সেই কামত ইচ্ছা নাযাব পাৰে। গতিকে ঘৰুৱা কামত ইচ্ছা শক্তি অকণমান কম হ'ব। দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰা অত্যন্ত ৰোমান্টিক ভাৱত পাৰ হ'ব। নতুন চিন্তা নতুন হয়তো পৰিকল্পনা আজি মনত চলিব পাৰে। গতিকে নতুন নতুন আশাও আজি মনত আহিব পাৰে। ইয়াৰ বাহিৰে ঋষিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয়তা বাঢ়িব। আপোনাৰ সৌন্দৰ্য বৃদ্ধিৰ যোগো আজি দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্যত ঋষিৰ ব্যক্তিসকলে আজি সোণালী সুযোগ হয়তো লাভ কৰিব পাৰে। গতিকে যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ ব্যৱসায়ত আজি কিবা হয়তো ভাল আকস্মিক খবৰ নতুবা সুবিধা পাব পাৰে। বাকী অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা আজি থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।